গণেশায় নমঃ। আগষ্ট মাহত ভগৱান গণেশ নিজেই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰিবলৈ ওলাইছে। আপোনাৰ বুদ্ধিমত্তা আৰু বাক্যৰ ইমান শক্তি থাকিব যে আপুনি অসম্ভৱকো সম্ভৱ কৰি তুলিব। এই মাহে আপোনাৰ জীৱনলৈ এক নতুন দিশ দিব। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো মিথুন ৰাশিৰ আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যদি চোৱা হয়, আজি আপোনাৰ মিথুন ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে 2025 চনৰ আগষ্ট মাহে শক্তি, মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে। বুধ গ্ৰহ কৃপাত আপুনি এই মাহৰ প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ যোগাযোগ শৈলী, যুক্তি আৰু বুদ্ধিমত্তাৰ সম্পূৰ্ণ লাভালাভ কৰিব। বিশেষকৈ ব্যৱসায়, পাৰিবাৰিক জীৱন আৰু শিক্ষাৰ ক্ষেত্ৰত এই মাহত গ্ৰহসমূহৰ অৱস্থানে যথেষ্ট অনুকূল হ'ব। যদিও মাহৰ শেষৰ অংশটোৱে অলপ সাৱধানতাৰ ইংগিত দিয়ে, কিন্তু প্ৰতিকাৰৰ সহায়ত আপুনি ইয়াকো সহজ কৰি তুলিব পাৰে। গ্ৰহগতি আৰু যদি প্ৰভাৱ চোৱা হয়, বুধ আপোনাৰ শাসক গ্ৰহ আৰু গোটেই মাহটো যোগাযোগ, ব্যৱসায় আৰু বুদ্ধিমত্তাক শক্তিশালী কৰিব। শুক্ৰ আৰু যদি মংগল গ্ৰহ সংমিশ্ৰণে ব্যক্তিগত সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত ত্বৰান্বিত কৰিব। সূৰ্য আৰু শনিৰ অৱস্থানে কৃতিত্ব, শক্তি আৰু আত্মবিশ্বাস শক্তিশালী কৰিব। বৃহস্পতিয়ে আপোনাক শিক্ষা আৰু ধন সম্পৰ্কীয় বিষয়ত সহায় কৰিব। গ্ৰহ দৃষ্টিকোণৰ পৰা এই মাহে আপোনাক আত্মবিশ্বাস, সুযোগ আৰু সমন্বয়ৰ আশীৰ্বাদ দিয়ে। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে আগষ্ট মাহে কৰ্মক্ষেত্ৰ বহু নতুন পথ মুকলি কৰাটো প্ৰমাণিত হ'ব। বিশেষকৈ যিসকল জাতক জাতিকা আছে, ধৰি লওক কৰ্পৰেট, মাৰ্কেটিং, শিক্ষা, মিডিয়া বা কনচালটেন্সি বা ব্যৱসায়িক খণ্ডৰ সৈতে জড়িত, তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব। উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। দলীয় কামত আপুনি নেতৃত্ব ভূমিকা পালন কৰিব। ছিনিয়ৰ আৰু জুনিয়ৰৰ উভয়ৰে সৈতে সম্পৰ্কত আন্তৰিকতা থাকিব। ব্যৱসায়ত পুৰণি বিনিয়োগৰ পৰা ভাল আপোনাৰ লাভৰ সম্ভাৱনা দেখা গৈছে আৰু বিপণন, যোগাযোগ আৰু ডিজিটেল ব্যৱসায়ত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে ডাঙৰ সুযোগৰ সৃষ্টি হ'ব। আপুনি পাৰিলে আনৰ কথা ভালদৰে শুনক, তাৰ পিছত এটা সিদ্ধান্ত লওক আৰু মাহৰ শেষৰ সপ্তাহত যিকোনো ডাঙৰ সিদ্ধান্ত পিছুৱাই দিয়াটো আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ আৰ্থিক অৱস্থা যদি চোৱা হয়, যে আগষ্ট মাহত মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আবদ্ধ হৈ থকা আপুনি যি টকা আছে সেইখিনি লাভ কৰিব পাৰিব। বিশেষকৈ অনলাইন আৰু পাৰ্ট টাইম খণ্ডৰ পৰা আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। ফ্ৰিলান্সাৰ, ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত যিসকল জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলে নতুন প্ৰজেক্টৰ পৰা ধন উপাৰ্জন কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা অংশীদাৰিত্ব লাভজনক হ'ব। আপুনি কিছু সাৱধান হ'ব লাগিব, যেনে ধৰি লওক অত্যাধিক লোভ পৰিহাৰ কৰক আৰু ধনৰ বিষয়ত স্বচ্ছতা বজাই ৰখা। পাৰিবাৰিক জীৱন যদি আপোনাৰ চোৱা হয়, ঘৰৰ এজন সদস্যৰ বিশেষ সন্মান বা কৃতিত্ব লাভ কৰিব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক ফূৰ্তিৰ হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় ভ্ৰমণ বা মন্দিৰ ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে। এজন বৃদ্ধ সদস্যৰ স্বাস্থ্য উন্নতি হ'ব। শিশুৰ যদি চোৱা হয়, পঢ়া শুনাৰ অগ্ৰগতি দেখি আপুনি আনন্দিত হ'ব পাৰে। আপুনি পাৰিলে পাৰিবাৰিক বিষয়ত ধৈৰ্য ধৰিব, নেতিবাচক কথাবোৰক গুৰুত্ব নিদিব। প্ৰেম আৰু বিবাহিত জীৱন যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো অতি অনুকূল। প্ৰেমময় দম্পতীহালৰ মাজত বিশ্বাস আৰু বুজাবুজি বাঢ়িব। যিসকলে সম্পৰ্ক আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এইটোৱেই উপযুক্ত সময়। বিবাহিত জাতক জাতিকাই পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব। আজি যিসকল বিবাহিত আমাৰ বন্ধু আছে তেখেতসকলে পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু বিবাহিত জীৱনত সমন্বয়, প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধি পাব। আপুনি পাৰিলে শুকুৰবাৰে বগা ফুলেৰে দেৱী লক্ষ্মীক পূজা কৰিব লাগে। ইয়াৰ ফলত সম্পৰ্কত মিঠাটা থাকিব। শিক্ষা আৰু প্ৰতিযোগিতামূলক যদি পৰীক্ষা যদি আমি চোৱা হয়, ছাত্ৰৰ থলুৱা যিসকল আছে তেখেতসকলৰ পঢ়া শুনা কৰিবলৈ মন কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পথ প্ৰদৰ্শন। বহিৰাজ্যত অধ্যয়নৰ পৰিকল্পনা কৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাল খবৰ পাব পাৰে। আপুনি পাৰিলে প্ৰতিদিনে এটা নতুন বিষয় সামৰিলেও পুনৰীক্ষণক আওকাণ নকৰিব। আপোনাৰ স্বাস্থ্য যদি চোৱা হয়, আগষ্ট মাহত আপোনাৰ স্বাস্থ্য স্বাভাৱিককৈ ভাল হ'ব। মানসিক শান্তি থাকিব, টোপনি ভাল হ'ব, যিয়ে শক্তি অক্ষত ৰাখিব।
যিকোনো পুৰণি ৰোগৰ পৰা সকাহ পাব পাৰে। আপুনি কিছু সতৰ্ক আপুনি হ'ব লাগিব, যেনে ধৰি লওক মাহৰ শেষত সপ্তাহত ছাল বা শ্বাস প্ৰশ্বাসজনিত সমস্যা হ'ব পাৰে। পানী সেৱন বৃদ্ধি কৰক আৰু তেলীয়া খাদ্য পৰিহাৰ কৰক। ধৰ্মীয় আৰু আধ্যাত্মিক দিশ যদি আমি চাওঁ, যে এই মাহত আপোনাৰ মনত ধৰ্ম, ভক্তি আৰু সেৱাই প্ৰাধান্য পাব। আপুনি ধৰ্মীয় গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব। শ্ৰী গণেশজীক পূজা কৰা আপোনাৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ'ব। আপুনি পাৰিলে গণেশজীক আপুনি দুবৰি বন আগবঢ়াওক। আপুনি গণেশ ষ্টাকহোম বা শ্ৰী গণেশ অৰ্থবৰ্ষিক পাঠ কৰক আৰু বুধবাৰে সেউজীয়া কাপোৰ পিন্ধিব আৰু সেউজীয়া মৌ দান কৰিব। প্ৰিয় দৰ্শক, আগষ্ট 2025 যদি গুৰুত্বপূৰ্ণ কিছুমান তাৰিখ যদি চোৱা হয়, যেনে ধৰি লওক আপোনাৰ 1 আগষ্ট আপোনাৰ শুক্ৰৰ আদৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, যিটো উপকাৰী হ'ব আপোনাৰ বাবে। আৰু 5 আগষ্টত বুধাদিত্য যুগ গঠন হ'বলৈ গৈ আছে, যিটো কেৰিয়াৰ বৃদ্ধি হ'ব। আৰু 9 আগষ্টত ৰক্ষাবন্ধন যিহেতু আহি আছে, পাৰিবাৰিক সম্প্ৰীতি। আৰু 15 আগষ্ট স্বাধীনতা দিৱস, নতুন আৰম্ভণিৰ দিৱস। 21 আগষ্ট চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব, মানসিক ভাৰসাম্য থাকিব। 28 আগষ্ট যিকোনো বিবাদৰ সমাধান আপুনি শান্তিৰ যুগ হ'ব। প্ৰিয় দৰ্শক, বিশেষ জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয় গোটেই মাহটোৰ বাবে আপোনাৰ কি কৰিব লাগিব। আপুনি প্ৰতি বুধবাৰে আপুনি দুখীয়া শিশুৰ মাজত আপুনি সেউজীয়া মিঠাই বা ফল মূল বিতৰণ কৰিব পাৰে। প্ৰতিদিনে গণেশক দুবৰি বন আগবঢ়াব পাৰে। মাহত এবাৰ গণেশ অৰ্থবৰ্ষিক আবৃত্তি কৰক। হনুমান মন্দিৰ পৰিদৰ্শন কৰি প্ৰজ্ঞা আৰু শক্তিৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব পাৰে। আপুনি পাৰিলে মুকুতা পিন্ধিলে আপোনাৰ কাৰণে ভাল হ'ব। কিন্তু আপোনাৰ মুকুতাৰ যদি পিন্ধিব বিচাৰিছে, তেতিয়া আপুনি জ্যোতিষীৰ লগত আপুনি আলোচনা কৰি পেলাই আপোনাৰ ঘৰত হেৰি কৰি আপুনি এইটো পিন্ধিব পাৰে, যদি আপুনি যদি মুকুতা পিন্ধিব বিচাৰিছে। তো গতিকে প্ৰিয় দৰ্শক, আজি যদি মিথুন ৰাশিৰ আমি যদি চাওঁ 2025 চনৰ আগষ্ট মাহটো আপোনাৰ বাবে প্ৰগতি, প্ৰতিপত্তি আৰু সূৰ্যৰ মাহ হ'ব পাৰে। আৰু প্ৰয়োজন মাথো আপুনি ধৈৰ্য, যোগাযোগৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ সঠিক দিশত ব্যৱহাৰ কৰক। আপুনি শ্ৰী গণেশৰ আশীৰ্বাদ আপোনাৰ লগত থাকক আৰু প্ৰতিটো ক্ষেত্ৰতে সফল হওক। আৰু এই শুভেচ্ছাৰে আৰু এই ৰাশিফলটো যদি আপোনালোকে ভাল লাগিলে, প্ৰিয় দৰ্শক, আজি যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে আজি আপোনালোকে ৰাশিফল পাই থাকিবৰ কাৰণে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জয় শ্ৰী গণেশ বুলি লিখি আমাক যাতে কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।